নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ গণিতৰ নৱম অধ্যায় তথ্যৰ ব্যৱহাৰ এইটো অধ্যায়ৰ আমি অনুশীলনী 9b আলোচনা কৰিম। ইয়াৰ আগতে তোমাৰ 9b ৰ বেছিকখিনি দিয়া হৈছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। এতিয়া অনুশীলনী 9b ৰ কুৱেশ্যন নম্বৰ 1 টো চোৱা। দিয়া আছে পলিঅ' টিকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ। ইয়াত বছৰ আৰু কেঁচুৱাৰ সংখ্যা দিয়া আছে। অৰ্থাৎ তোমাৰ 2014 চনত কিমান কেঁচুৱাক তোমাৰ কি কৰিছিলে টিকাকৰণ কৰিছিলে। ইয়াত এখন পঞ্চায়তৰ কথা দিয়া আছে, বুজি পাইছা? সো এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা এইখিনি ডাটা তথ্য আমাক ইয়াত দিয়া আছে। এতিয়া তলত কি দিছে চোৱা, 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। অৰ্থাৎ আমি কি কৰিব লাগিব, ইয়াত 1 একক দৈৰ্ঘ্যত আমি কি কৰিব লাগিব, 100টা কেঁচুৱা ল'ব লাগিব। লৈ পিনে এই তথ্যখিনি অৰ্থাৎ এইখন চাৰ্টখন আমি কি কৰিব লাগিব, তোমাৰ দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব লাগিব। আৰু তাৰ পিছত ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে, সেইকেইটা আমি এনসাৰ কৰিব লাগিব। প্ৰথমতে আমি কি কৰোঁ, তোমাৰ চাৰ্টখন বনাই লওঁ, তাৰ পিছত আমি কুৱেশ্যন কেইটা এনসাৰ দিয়াত একেবাৰে ইজি হৈ যাব। সো প্ৰথমতে চোৱা, চাৰ্টখন বনাব লাগিলে আমি কি কৰিব লাগিব, অনুভূমিক আৰু উলম্ব ৰেখা টানিব লাগিব। এইখিনি তোমালোকক মই প্ৰথমতে বেছিক ভিডিঅ'ত বুজাই দিছোঁ। এডাল তোমাৰ অনুভূমিক ৰেখা আৰু এডাল উলম্ব ৰেখা, বুজি পাইছা? এতিয়া আমাক যিহেতু প্ৰথমতে কৈ দিছে যে 1 একক সমান 100টা কেঁচুৱা, এইখিনি আমাক কৈ দিছে। সো তোমালোকে এইটো লিখি ল'ব পাৰিবা, ওপৰতে স্কেল বুলি লিখি পিনে ইয়াত লিখি দিবা। সো মই ইয়াতে ওপৰতে লিখি দিছোঁ, চোৱা ইয়াত মই লিখি দিছোঁ স্কেল। স্কেল বুলি লিখি পিনে আমি কি লিখিব লাগিব, 1 একক সমান 100টা কেঁচুৱা, বুজি পাইছা? এইখিনি আমি লিখি দিব লাগিব। 1 এককত আমাৰ কিমান আছে, 100টা কেঁচুৱা আছে, বুজি পাইছা? সো এইটো তোমালোকে লিখি ল'লা। লিখি লোৱাৰ পিছত এতিয়া ইয়াতে তোমালোকে নাম্বাৰখিনি বহুৱাই যোৱা। ইয়াত প্ৰথমতে কি হ'ব, তোমাৰ ইয়াতে তোমাৰ এইটো 0, তাৰপিছত 100, ঠিক তেনেকৈ তোমাৰ এইখিনি তোমালোকে 100কৈ বাঢ়ি যাব। কাৰণ কি হৈছে, আমি স্কেলটো কি লৈছোঁ, আমাৰ 1 একক, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে 1 একক, এইখিনিত হ'ব তোমাৰ 100টা কেঁচুৱা। তাৰপিছত এইখিনি আৰু 1 একক, অৰ্থাৎ 100টা কেঁচুৱা। 100 যোগ 100 কিমান হ'ব, 200 হ'ব। ঠিক তেনেকৈ বাঢ়ি গৈ থাকিব। ইয়াত হ'ব তোমাৰ 300, 400, 500, 600, 700, 800, 900, বুজি পাইছা? সো আমি তোমাৰ 900লৈকে লৈ ল'লোঁ। ইয়াত আমাৰ মেক্সিমাম কিমান দিয়া আছে চাৰ্টখনত, তোমাৰ মেক্সিমাম তোমাৰ 800লৈকে আছে। আমি অলপ বেছিকৈ লৈছোঁ, তোমালোকে ইচ্ছা কৰিলে 800লৈকে ল'ব পাৰিবা। আৰু ইয়াত চোৱা, বছৰটো দিয়া আছে 2014 পৰা 2018লৈকে, 14, 15, 16, 17, 18, অৰ্থাৎ 5টা বছৰ দিয়া আছে। অৰ্থাৎ আমি দণ্ড কেইটা লিখিব লাগিব, 5ডাল লিখিব লাগিব। ইয়াত চোৱা, মই দণ্ডচিত্ৰৰ বাবে প্ৰথমতে এইটো চিনটো দি লৈছোঁ। তোমালোকক আৰু এইখিনি দেখুৱাই থকা নাই, কাৰণ সময়টো বহুত খাই ল'ব। মন কৰিবা, ইয়াতে তোমাৰ চিনখিনি তোমাৰ সমান সমান হিচাপত দিয়া হৈছে। অৰ্থাৎ আমি ইয়াৰ পৰা যেতিয়া আমি দণ্ডচিত্ৰ বনাম এইটোত, তেতিয়াহ'লে তোমাৰ এইখিনি মাজত ডিষ্টেঞ্চটো তোমাৰ ছেম থাকিব। বনালে বাৰু ভালদৰে বুজি পাবা। এতিয়া চোৱা, ইয়াত তোমাৰ কি হ'ব, এইটো দণ্ডত হ'ব 2014 চনৰ ডাটাখিনি, এইটোত হ'ব তোমাৰ 2015, 2016, 2017, বুজি পাইছা? তাৰপিছত 2018, 5টা বছৰ আছিলে। সো মই সেই হিচাপত তোমাৰ ডাটাখিনি প্ৰথমতে বনাই লৈছোঁ। এতিয়া আমি ডাইৰেক্টলি কি কৰিম, 2014 চনৰ হিচাপটো চাম। সো 2014 চনত কেঁচুৱাৰ সংখ্যা আছিলে তোমাৰ 570, মনত ৰাখিবা 570। সো 570। এতিয়া তোমালোকে চোৱা, এইখিনি আৰু এইখিনি 500 আৰু 600ৰ মাজত আছে, নহয় জানো? এতিয়া 570 লাগে। 570 লাগিলে তোমালোকে অলপ আইডিয়া কৰিব লাগিব। এইখিনি মই যদি জুম কৰি দিওঁ, জুম কৰি দিলে চোৱা, এইটো স্কেলডাল ঘূৰাই লৈছোঁ, এইটো জুম কৰি লৈছোঁ। সো ইয়াতে তোমাৰ কিমান হ'ব, এইখিনি হ'ব 10, 20, 30, 40, 50, 60, 70, 80, 90, 100, 600 হ'ব। সো 70 হ'লে এইখিনি মানত হ'ব, বুজি পাইছা? 70 হ'লে এইখিনিত হ'ব। সো মই এইখিনিত এটা চিন দি লৈছোঁ বাৰু। এইখিনিত মই এটা চিন দিছোঁ, দাগ এটা দি লৈছোঁ, বুজি পাইছা নিশ্চয়? সো এতিয়া 570। সো আমি ইয়াত দণ্ডচিত্ৰ আঁকিব লাগিব।
মই স্কেলডাল ইয়াতে লৈ ল'লো তোমাৰ চোৱা 570 আমি অৰ্থাৎ এইখিনিলৈকে যাব লাগিব 570 ইয়াত তোমালোকে দুই পিনে আঁকিব লাগিব এইটো 570 আমি আঁকি ল'লো তাৰ পিছত ওপৰখিনি তোমালোকে দি দিবা একলগতে ওপৰত দিওঁতেও চাবা তোমালোকে তেতিয়া গম পাই যাবা ইয়াতে এইটো 570 হৈ গ'ল বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট চাব লাগিব 2015 চনৰ আমি 2014 টো চালো এতিয়া 2015 চনত কি দিয়া আছে চোৱা 2015 2015 ত আছে তোমাৰ 680 680 হলে তোমাৰ ইয়াতে তোমাৰ চোৱা ইয়াতে তোমাৰ 570 হলে এইখিনিত আছিলে 80 হলে তোমাৰ অলপ ওপৰত যাব এইখিনি মানত থাকিব প্ৰথমতে মই ইয়াতে অলপ দাগ দি লৈছো এটো তোমাৰ 80 হৈ যাব বুজি পাইছা সো এতিয়া কি কৰিব লাগিব আকৌ স্কেলৰ সহায়ত আমি আঁকিব লাগিব আগৰ নিচিনাকৈ সো এটো 90 ডিগ্ৰী কৰি ললো স্কেলডাল তোমালোকে 90 ডিগ্ৰী কৰি লবা এতিয়া তোমালোকে দেখিলা 2014 চনৰ আৰু তোমাৰ 2015 চনৰটো হৈ গ'ল 2014 আৰু 15 হৈ গ'ল এতিয়া আমি চাম 2016 সো 2016 ৰ ডাটাটো কিমান দিয়া আছে চোৱা 2016 চনত আছে তোমাৰ 720 আছে সো 720 হলে ক'ত হ'ব চোৱা তোমালোকে এটো তোমাৰ 700 এইখিনি সো 20 হলে তোমাৰ অলপ ওপৰতে হ'ব এইখিনিত 720 সো আমি কি কৰিব লাগিব এতিয়া ইয়াটো তোমাৰ আকৌ স্কেল লৈ পিনে কৰিব লাগিব এইখিনি মই ভিডিওটো অলপ স্পীড আপ কৰি দিম সো এটো তোমাৰ 720 হলে এইখিনিত হ'ব এতিয়া আমি 2017 ৰটো চাম 2017 ৰটো চাম 2017 ত কিমান দিয়া আছিল তোমাৰ 2017 আছিলে তোমাৰ 780 সো 780 আমি এতিয়া উলিয়াব লাগিব 780 হলে তোমাৰ এইখিনি মানত হ'ব তোমালোকে এইটো অলপ আইডিয়া কৰি দিব পাৰিবা জুখি থাকিলে বেছি সময় লাগিব এই কাৰণে কিছুমান বস্তু অলপ আইডিয়া কৰি দি দিবা আমাৰ 2017 লৈ হৈ গ'ল এতিয়া আমি 2018 টো চাম 2018 টো চোৱা তোমাৰ 800 সো 800 হলে এইখিনি থাকিব সো তোমালোকে জুখি লোৱা 90 ডিগ্ৰী কৰি লবা স্কেলডাল এতিয়া মই ইয়াতে নাম্বাৰখিনি লিখি দিছো বাৰু এটো তোমাৰ 570 আছিলে 570 তাৰপিছত 2015 চনত আছিলে তোমাৰ 680 তাৰপিছত আছিলে তোমাৰ 720 তাৰপিছত তোমাৰ 780 আৰু একেবাৰে শেষত তোমাৰ 800 সো এইখিনি আমাক তথ্য দিয়া আছিলে এতিয়া চোৱা তোমালোকে এইখন আমাৰ দণ্ডচিত্ৰ হৈ গ'ল এইখিনি আমাক আঁকিব দিছিলে এতিয়া ইয়াত তোমালোকে এটা বস্তু লিখি দিব লাগিব মই এটো লিখি দিয়া হোৱা নাই এতিয়ালৈকে তোমালোকে বুজি পাইছা নিশ্চয় ইয়াত তোমালোকে বছৰ বুলি লিখি দিব লাগিব তলত ইয়াত বছৰ কাৰণ আমি ইয়াত বছৰ দেখুৱাই আছো আৰু ইয়াত ওপৰত এইফালে তোমাৰ এটো সাইডত কি লিখিব লাগিব তোমাৰ কেচুৱাৰ সংখ্যা বুলি লিখি দিব লাগিব কাৰণ আমি ইয়াত কি কৰি আছো কেচুৱাৰ সংখ্যাক বুজাই আছো সো তোমালোকে কি লিখিব লাগিব ইয়াতে কেচুৱাৰ সংখ্যা বুজি পাইছা সো বছৰ আৰু কেচুৱাৰ সংখ্যা তেনেকৈ তোমালোকে লিখি দিব লাগিব ইয়াত মই লিখি দিছো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া আমি ইয়াত যিকেইটা কোৱেশ্চন দিয়া আছিল কোৱেশ্চন তিনিটা আছিল সেইকেইটা আমি এনসাৰ কৰিম সো প্ৰথমটো কোৱেশ্চন আছে তোমালোকে কিতাপত চাই লোৱা মই বাৰু এটো পঢ়ি দিছো প্ৰথমটো আছে তোমাৰ কোনটো চনত আটাইতকৈ বেছি কেচুৱাক পলিঅৰ টিকাকৰণ কৰা হৈছিল সো তোমালোকে ইয়াত দেখিছা এইখন চাৰ্টৰ পৰা তোমালোকে কৰিব পাৰিবা যে 2018 চনত আটাইতকৈ বেছি কি হৈছিল কেচুৱাক টিকাকৰণ কৰা হৈছিল সো ইয়াৰে এৰ এনসাৰটো তোমালোকে ইয়াত লিখি দিবা মই লিখি দিছো বাৰু তোমালোকে চাই লোৱা 2018 চনত কিমান চনত সুধিছে সো ডাইৰেক্টলি লিখি দিছো মই
2018 চনত কি হৈছিলে তোমাৰ আটাইতকৈ বেছি কেঁচুৱাক টিকাকৰণ কৰা হৈছিল। এইটো বুজি পালা? এতিয়া আমি বি নম্বৰটো চাওঁ। বি নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল? 2015 আৰু 2016 এইটো 2015 চনত কিমান আছিলে তোমাৰ 680, 2016 চনত কিমান আছিলে তোমাৰ 720। এতিয়া সুধিছে যে 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল। চ' এই দুটা তোমালোকে যোগ কৰি দিব লাগিব। মই ইয়াতে যোগ কৰি দেখুৱাই দিছোঁ 720 আৰু 680 কিমান হ'ব তোমাৰ 7 কিমান 13, 13 14 অৰ্থাৎ 1400 বুজি পাইছা? তো তোমালোকে কি লিখিব লাগিব ইয়াতে বি নম্বৰৰ এনচাৰটো হ'ব 2015 আৰু 2016 চনত মুঠ 1400টা কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল। বুজি পাইছা নিশ্চয়? এইটো আছিল তোমাৰ বিৰ সলিউশ্যন। এতিয়া আমি চি নম্বৰটো চাওঁ। চি নম্বৰটো কি দিছে চোৱা। 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান? চ' তোমালোকে ইয়াৰ সলিউশ্যনটো কেনেকৈ লিখিবা? চি সলিউশ্যন 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য। লাইনটো বেছি দীঘল বাবে মই লিখি থকাখিনি দেখুৱাই থকা নাই আৰু। চ' তোমালোকে কি কৰিব লাগিব 800ৰ পৰা কি বিয়োগ কৰিব লাগিব 570 কাৰণ 570টা আটাইতকৈ কম আছিলে। চ' বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 230 হ'ব। বুজি পাইছা? অৰ্থাৎ 230 জন। বুজি পাইছা? এতিয়া তোমাৰ 1ৰ সলিউশ্যনটো এইখিনি আছিলে। আশা কৰোঁ তোমালোকে এইটো ভালদৰে বুজি পাইছা। এইটো আছিলে 1 সলিউশ্যন। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো কি দিয়া আছে চোৱা। কুৱেশ্যন নম্বৰ 2 আছে 5 জুন বিশ্ব পৰিৱেশ দিৱস দিনা 6ষ্ঠ, 7ম, 8ম আৰু 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে মিলি গছপুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰ। অৰ্থাৎ 5 জুন বিশ্ব পৰিৱেশ দিৱস তোমালোকে সকলোৱে মনত ৰাখিবা। এতিয়া কি কৰিছে তোমাৰ ইয়াত শ্ৰেণী আছিলে 6, 7, 8, 9, 10 এইকেইটা শ্ৰেণীয়ে কি কৰিছে তোমাৰ গছপুলি ৰুইছে। তোমাৰ পুলিৰ সংখ্যাও দিয়া আছে। 6ষ্ঠ শ্ৰেণীয়ে 50, 7ম তোমাৰ 75, 8ম শ্ৰেণীয়ে 60, 9মে তোমাৰ 80 আৰু 10মে 110। এতিয়া কি কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা। এতিয়া আমাক উপযুক্ত স্কেল ব্যৱহাৰ কৰি পিনে কি কৰিব দিছে ইয়াতে দণ্ডচিত্ৰ আঁকিব দিছে। চ' ইয়াতে স্কেল কি ব্যৱহাৰ কৰিম চোৱা। আমি স্কেলত এক এককত তোমাৰ যিহেতু আমাৰ পুলিৰ সংখ্যা বেছি দিয়া নাই, পুলিৰ সংখ্যা 50 তোমাৰ 60, 80, 110লৈকে আছে। চ' আমি কি কৰিব পাৰোঁ এক এককত 10টা পুলি ল'ব পাৰোঁ। চ' ইয়াত কি কৰিম আমি স্কেলটোত কি ব্যৱহাৰ কৰিম এক একক সমান কিমান 10টা পুলি তেনেকৈ আমি ল'ব পাৰোঁ। আৰু ইয়াত চোৱা হিচাপ কৰি চোৱা তোমালোকে এইখিনি মই আগতে বনাই থোৱা আছিলে। চ' ইয়াত কিমান ধৰিব চাই লোৱা তোমালোকে। ইয়াত তোমাৰ 10, 20, 30, 40, 50, 60, 70, 80, 90, 100, 110। চ' এইখিনি পূৰা হিচাপতে আছে বাৰু। চ' ইয়াত তোমালোকে স্কেলটো লিখি লোৱা। ইয়াত স্কেলটো কি হ'ব তোমাৰ ইয়াত স্কেলটো হ'ব তোমাৰ এক একক ইজ ইকুৱেল টু এক একক সমান কিমান হ'ব 10টা পুলি বা 10টা গছ পুলি তেনেকৈ লিখি দিবা 10টা গছ পুলি। বুজি পাইছা? চ' এতিয়া চোৱা তোমালোকে ইয়াত এক এককত আমি 10টা গছ পুলি পাই গ'লোঁ। এতিয়া তোমালোকে এইখিনি লিখি যোৱা। এইটো প্ৰথমটো হ'ব তোমাৰ 10
তাৰপিছত তোমাৰ 20 30 তাৰপিছত 40 50 60 70 80 90 তাৰপিছত তোমাৰ 100 তাৰপিছত 110 ইয়াত তোমালোকে সাইডত লিখি দিব পাৰা সাইডত কি লিখিব লাগিব সাইডত লিখিব লাগিব তোমাৰ গছপুলিৰ সংখ্যা গছপুলিৰ সংখ্যা বুজি পাইছা এটো এইফালে গৈ আছে আৰু তলৰ ফালে কি থাকিব তলৰ ফালে থাকিব তোমাৰ শ্ৰেণী থাকিব শ্ৰেণী সো মই ইয়াত লিখি দিছো শ্ৰেণী শ্ৰেণী কেইটা বাৰু পিছত লাহে লাহে লিখি দিম এতিয়া প্ৰথমতে আমি 6 ৰ পৰা আৰম্ভ কৰো ইয়াত চোৱা তোমালোকে ক্লাস 6 হয় তোমাৰ 50 টা গছপুলি ৰুইছে ক্লাস 6 ৰ পৰা সো আমি ইয়াত প্ৰথমতে ইয়াত বহুৱাই লও ক্লাস 6 স্কেল ব্যৱহাৰ কৰিছো বাৰু ইয়াতো ক্লাস 6 তোমাৰ 50 গছপুলি সো এইখিনি তোমাৰ ধুনিয়াকৈ মিলোৱা আছে দণ্ডচিত্ৰৰ বাবে ক্লাস 6 ত আমি কিমানলৈকে যাব লাগিব 50 লৈকে যাব লাগিব ইয়াত 5 লৈকে আহিলো 50 সো ইয়াত ক্লাস 6 তোমাৰ 50 বুজি পাইছা তাৰ পিছত ক্লাস আমি কিমান চাম ক্লাস 7 চাম ক্লাস 7 তোমাৰ 75 আছে 75 থাকিলে তোমাৰ 70 আৰু 80 মাজৰখিনি হ'ব সো মই 75 ডাইৰেক্টলি এইখিনি দি দিছো এটো তোমাৰ 75 75 হলে তোমাৰ 0 পৰা গৈ আছো 7 আৰু 8 ৰ মাজত অৰ্থাৎ 7.5 ইয়াত হৈ যাব তাৰ পিছত তোমালোকে এইটো গ্ৰাফ পেপাৰটো আঁকিব পাৰিবা গ্ৰাফ পেপাৰত আঁকিলে তোমাৰ বেছি অলপ ইজি পাবা মই ইয়াত বাৰু নৰমালি তোমালোকক দেখুৱাই আছো কেনেকৈ কৰিব লাগে এটো তোমাৰ 7.5 লৈকে আহি গল এতিয়া 75 পাই যাম এতিয়া আমি ক্লাস 6 7 হৈ গল এতিয়া আমি 8 চাম 8 ত 60 আছে আৰু 9 ত তোমাৰ 80 আছে সো 8 ত তোমাৰ হ'ব 60 দেখিছা এইটো তোমাৰ 60 লৈকে আহি গল এতিয়া তোমাৰ 9 ৰ চাব লাগিব আমি 9 ৰ তোমাৰ হ'ব 80 আমি যিখিনি কৰিলো সবচে বেছি তোমাৰ 80 আছে তাৰ পিছত বাৰু আৰু বেছি পাই যাম 10 ত সবচে বেছি আছে এটো ইয়াৰ পিছত পাম সো এটো হ'ব তোমাৰ 80 বুজি পালা এটো তোমাৰ 80 তাৰ পিছত তোমাৰ চোৱা 10 ত ক্লাস 10 ত তোমাৰ আছে 110 এটো সবচে বেছি আছে ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে আটাইতকৈ বেছি গছপুলি ৰুইছে এটো তোমাৰ 110 লৈকে আছে 110 বুজি পাইছা নিশ্চয় এইখিনি এতিয়া এইখিনি মই কি কৰো এইখিনি বঢ়িয়াকৈ ওপৰখিনি তোমালোকে এতিয়া আস্কেডাল টানি দিয়া সো এইখিনি আছিল এইখিনি আমাক আঁকিব দিছিলে আৰু এইটো কুৱেশ্যনত তোমাৰ বেলেগ আৰু দিয়া নাই কেৱল তোমালোকক দণ্ডচিত্ৰ প্ৰস্তুত কৰিব দিছিলে সো দণ্ডচিত্ৰ প্ৰস্তুত কৰিলো এইখিনি আছিল ইয়াত স্কেলটো 1 একক সমান 10 টা গছপুলি আৰু ইয়াত ক্লাস কেইটা তোমালোকে লিখি দিবা মই বাৰু এটো 6 ষষ্ঠ সপ্তম লিখা নাই 6 এনেকৈ লিখিছো 7 8 তাৰপিছত ix মানে হৈছে তোমাৰ 9 x মানে হৈছে তোমাৰ 10 বুজি পাইছা আৰু ইয়াত তোমালোকে লিখি দিবা এটো 50 75 তাৰপিছত এইটো আছে তোমাৰ 60 এইটো আছে তোমাৰ 80 আছিল এইটো আৰু এইটো আছিল তোমাৰ 110 সো এইখিনি আছিল সো এইটো আছিল তোমাৰ টু সলিউশন দুইৰ সমাধান এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাও পিছৰ কুৱেশ্যনটো তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা দিয়া আছে হৰেনৰ এখন কিতাপ দোকান আছে কিতাপৰ দোকান আছে কাৰ হৰেনৰ এতিয়া তেওঁৰ কিতাপ বিক্ৰীৰ মাহিলী হিচাপ তলৰ দণ্ডচিত্ৰত সহায়ত দেখুওৱা হ'ল এতিয়া কিতাপ বিক্ৰীৰ হিচাপটো তোমাৰ কি কৰিছে দণ্ডচিত্ৰৰ সহায়ত দেখুৱাইছে ইয়াত 4 মাহৰ দেখুৱাইছে 4 মাহ দিয়া আছে ইয়াত মাহৰ নাম লিখিছে আৰু ইয়াত কিতাপৰ সংখ্যা লিখিছে
আৰু ইয়াত মন কৰিবা আমি দণ্ডচিত্ৰ আঁকোতে প্ৰথমতে কি কৰিছিলোঁ এই মাহৰ নামটো হয়তো ইয়াতে লিখি আছিলোঁ কিতাপৰ সংখ্যাটো তোমাৰ নাম্বাৰটো তোমাৰ এনেকুৱাকৈ লিখি আছিলোঁ কিন্তু ইয়াত তোমাৰ অলপ বেলেগকৈ লিখিছে চ' তোমালোকে কি বুজি পালা ইয়াৰ পৰা তোমালোকে ইচ্ছা কৰিলে এনেকৈও লিখিব পাৰিবা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব নৰ্মেলি আমাৰ কি কৰা যায় আমি দণ্ডবিলাক ওপৰৰ ফালে এনেকৈ ৰাখি থৈ দিওঁ কিন্তু ইচ্ছা কৰিলে তোমালোকে এনেকৈ পথালিকৈও ৰাখিব পাৰিবা বুজি পাইছা চ' সেইটো বাৰু হ'ল এতিয়া আমাক ইয়াত 4টা মাহ দিছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এইটো দণ্ডচিত্ৰ আমাক দিয়া আছে আৰু দণ্ডচিত্ৰৰ কি কৰিছে স্কেল লৈছে তোমাৰ 1 একক দৈৰ্ঘ্যত 20খন কিতাপ কৈ আছে বুজি পালা আৰু মাহৰ নাম দিয়া আছে ইয়াতে আৰু ইয়াত কিতাপৰ সংখ্যা আছে এতিয়া ইয়াৰ তলত কি দিছে চোৱা দণ্ডচিত্ৰখন চাই তালিকাখন প্ৰস্তুত কৰা আৰু তলত প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া তালিকাখন প্ৰস্তুত কৰা মানে কি তোমালোকে বুজি পাইছানে ইয়াত তালিকা প্ৰস্তুত কৰিব দিছে তালিকা প্ৰস্তুত কৰা মানে হৈছে তোমাৰ আমি আগতে যিবিলাক তালিকা পাই আহিছিলোঁ ইয়াৰ আগৰ কুৱেশ্যনটো তোমালোকে চোৱা আগৰ কুৱেশ্যনত তোমাৰ এইটো এখন তালিকা দিয়া আছিলে তালিকাখনৰ পৰা আমি কি কৰিছিলোঁ দণ্ডচিত্ৰ আঁকিছিলোঁ এইটো আঁকিছিলোঁ কিন্তু ইয়াত আমাক কি কৰিছে ইয়াত আমাক দণ্ডচিত্ৰ দিয়া আছে এইটো তোমাৰ দণ্ডচিত্ৰ দিয়া আছে এই দণ্ডচিত্ৰৰ পৰা আমি কি কৰিব লাগিব তালিকা বনাব লাগিব চ' 3 সলিউশনটো চোৱা মই প্ৰথমতে এইখিনি তোমাৰ খাইকেইটা বনাই লৈছোঁ যাতে তোমালোকৰ সময়টো ৱেষ্ট নহয় বেছি চ' ইয়াত থাকিব তোমাৰ মাহৰ নাম থাকিব ইয়াত থাকিব তোমাৰ মাহৰ নাম তাৰপিছত ইয়াত থাকিব তোমাৰ কিতাপৰ সংখ্যা বুজি পাইছা কোনটো মাহত কিমান কিতাপ বিক্ৰী কৰিছে সেইটো আমি তোমাৰ ওপৰৰ দণ্ডচিত্ৰৰ পৰা লিখিব পাৰিম কিতাপৰ সংখ্যা বুজি পালা এতিয়া মাহৰ নামটো কি হ'ব চোৱা প্ৰথমটো হ'ব তোমাৰ জানুৱাৰী কাৰণ ইয়াত 4টা মাহে দিয়া আছে সেইকাৰণে তোমাৰ 4টা খাই বনাইছোঁ জানুৱাৰী তাৰপিছত তোমাৰ ফেব্ৰুৱাৰী তাৰপিছত আহিব তোমাৰ মাৰ্চ বুজি পাইছা ফেব্ৰুৱাৰী তাৰপিছত আহিব মাৰ্চ তাৰপিছত আহিব তোমাৰ এপ্ৰিল এই 4টা মাহ এতিয়া তোমালোকে মন কৰিবা কিতাপৰ সংখ্যাটো আমি এই চাৰ্টখনৰ পৰা উলিয়াব লাগিব কিতাপৰ সংখ্যাটো তোমাৰ মই বাৰু স্কেলৰ সহায়ত দেখুৱাই দিছোঁ ইয়াত চোৱা তোমালোকে ইয়াত তোমাৰ জানুৱাৰীত কিমান আছে তোমাৰ 80 আছে 80 তলত 80 লগত মিলি গৈছে চ' জানুৱাৰীত তোমাৰ হ'ব 80 ঠিক তেনেকৈ তোমাৰ এপ্ৰিলতো তোমাৰ 80 হ'ব অৰ্থাৎ কি হৈছে তোমাৰ জানুৱাৰী আৰু এপ্ৰিল মাহত 80 কিতাপ বিক্ৰী হৈছে 80খনকৈ কিতাপ তাৰপিছত মাৰ্চটো চোৱা তোমালোকে মাৰ্চত কিমান হ'ব তোমাৰ মাৰ্চত হ'ব তোমাৰ 60 চ' মাৰ্চ মাহত 60 কিতাপ বিক্ৰী হৈছে তাৰপিছত তোমাৰ এইটো আছে তোমাৰ ফেব্ৰুৱাৰী মাহত হ'ব তোমাৰ 120 ফেব্ৰুৱাৰীত 120খন কিতাপ বিক্ৰী হৈছে বুজি পাইছা চ' মই এইখিনি ইয়াত লিখি দিব লাগিব চ' প্ৰথমটো তোমাৰ জানুৱাৰী মাহ সেইটো আছিলে তোমাৰ 80 বুজি পাইছা চ' জানুৱাৰীটো হ'ব তোমাৰ 80 ইয়াত লিখি দিয়া ধুনীয়াকৈ জানুৱাৰীত 80 তাৰপিছত তোমাৰ ফেব্ৰুৱাৰীত কিমান আছে ফেব্ৰুৱাৰীত আছে তোমাৰ 120 চ' ফেব্ৰুৱাৰীত হ'ব তোমাৰ 120 মাৰ্চত চোৱা মাৰ্চত আছে তোমাৰ 60 তাৰপিছত এপ্ৰিলত আছে তোমাৰ 80 ইয়াত তোমাৰ জানুৱাৰী আৰু এপ্ৰিলত চেম আছে এতিয়া এইখনে চাৰ্ট হ'ল বুজি পাইছা এতিয়া আমি চাৰ্টখন বনাই ল'লোঁ দণ্ডচিত্ৰৰ পৰা প্ৰস্তুত কৰা তালিকাখন হ'ল বুলি লিখি দিবা তোমালোকে ইয়াত মই ওপৰতে লিখি দিছোঁ বাৰু দণ্ডচিত্ৰৰ পৰা প্ৰস্তুত কৰা তালিকাখন তলত উল্লেখ কৰা হ'ল দণ্ডচিত্ৰৰ পৰা প্ৰস্তুত কৰা তালিকাখন তলত উল্লেখ কৰা হ'ল তালিকাখন অলপ তলত লৈ আহোঁ তলত উল্লেখ কৰা হ'ল বুজি পাইছা ইয়াতে তালিকাখন আমি বনালোঁ এতিয়া কেইটামান কুৱেশ্যন আছে আমি কুৱেশ্যনকেইটা এনচাৰ দিব লাগিব চ' প্ৰথম কুৱেশ্যনটো চোৱা প্ৰথম কুৱেশ্যনটো আছে তোমাৰ কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল চ' তোমালোকে দণ্ডচিত্ৰৰ পৰা দেখিছা ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল আৰু ইয়াত চালেও গম পাবা ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল চ' ইয়াৰ এনচাৰটো কি হ'ব এৰ এনচাৰটো হ'ব
ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল বুজি পাইছা কুৱেশ্যন নম্বৰ B2 কি দিয়া আছে চোৱা এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল এপ্ৰিল আৰু মাৰ্চত কিমান কিতাপ বিক্ৰী হৈছে সেইটো সুধিছে তো তোমালোকে চাই লোৱা ইয়াতে এইটো হৈছে তোমাৰ এপ্ৰিল আৰু এইটো হৈছে মাৰ্চ সো তোমালোকে এই দুটা যোগ কৰিলে হ'ব সো এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিতাপ বিক্ৰী হ'ল কিমান হৈছে তোমাৰ এপ্ৰিলত তোমাৰ 80 আৰু মাৰ্চত হৈছে তোমাৰ 60 28 কিমান 14 140 খন এইটো সুধিছে যে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ বিক্ৰী হৈছে তোমাৰ 140 বুজি পাইছা এতিয়া সি নম্বৰটো চোৱা সি নম্বৰটো আছে জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান জানুৱাৰী আৰু মাৰ্চৰ মাজত তো জানুৱাৰী আছে এইটো আৰু মাৰ্চ আছে এইটো বুজি পাইছা সো সিৰ সলিউশন কি হ'ব জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা আমাৰ কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য সুধিছে সো বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য এইটো কিমান হ'ব তোমাৰ পাৰ্থক্য সমান এইটো হ'ব তোমাৰ জানুৱাৰীৰ পৰা তোমাৰ মাৰ্চ বিয়োগ কৰিব লাগিব জানুৱাৰীত আছিল তোমাৰ 80 আৰু মাৰ্চত আছিল তোমাৰ 60 সো 80 পৰা 60 বিয়োগ কৰিলে কিমান হ'ব 20 হ'ব এইটো হ'ব তোমাৰ 20 খন বুজি পাইছা সো এইখিনি আছিল এইটো কুৱেশ্যনৰ আনসাৰ এইখিনি আছিল ইয়াৰ পিছত আমি ইয়াৰ পিছৰ চেপ্টাৰটো পৰৱৰ্তী অধ্যায় 10 নম্বৰ অধ্যায়টো আমি আলোচনা কৰিম আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে বুজি পাইছা সো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং